কোনজন যাব আপুনি এই হেলমেটটো লৈ লওক ভিডিও বনাই নেকি হয় ইউটিউবত ভিডিও বনাম ভিডিও দিলেতো প্ৰব্লেম নাই মই উঠিছো নেকি উঠিছে কি কয় একো না ওকে একো নাই না কি নাম চ্যানেলটো Hey guys, namaskar and welcome back to my YouTube channel. মানে জুজ বহুত কমি গেছি কমি গেলেও মানে বহুতখিনি ইমপ্ৰুভ কৰি লৈছোঁ মানে ৰাতিপুৱা মেগী বনাই খাই লৈছোঁ কাৰণ এতিয়া ৰাতিপুৱা হৈ থকা নাই টাইম হ'ল 1:30 ৰ'দডাল কিন্তু বাম্পাৰ দিছে দেই কি দিছে এইটো 100 পাৱাৰী বাল্ব যি নহওক এতিয়া বঢ়িয়াকৈ ফুল গেটআপত নতুন লুকছুত নতুন নহয় পুৰণা লুকছে হ'লেও মানে ৰেপিড' মাৰিব ওলাইছোঁ আজি চাগে ৰাতিৰ ৰেপিড' হৈ যাব পাৰে গতিকে হেডফোনডাল লৈ ল'ব আগতীয়াকৈ জনাই দিছোঁ কাৰণ পিছত গালি খাইলে ঘৰৰ পৰা মুদ্দাই নাই বৰ্তমান বঢ়িয়াকৈ ৰেপিডত অনলাইন লৈছোঁ ভাড়া চাড়া দুটা লাগছি কিন্তু মই একচেপ্ট কৰা নাই মানে খাটা মাৰিব ইচ্ছা নাই লম্বা ভাড়া মাৰোঁ যাতে মানে যোৱাকালিৰ দৰে ভাল পইচা এটা বনি যায় যোৱাকালি কিবা 1600 কিবা টকা কামে পেলাইছোঁ 12 ঘণ্টা 13 ঘণ্টামানত গতিকে এনেকুৱাকৈ পইচা বনিলে ভাল লাগে কাৰণ কষ্ট হয় না গা বি হয় গম পাই না যোৱাকালি মই আহি পাইছোঁ ৰাতি ক'ৰবাত 1-2 বজাত আহি পাই পেলাই এডিট কৰিব বলেই নাই আৰু ভাত খাওয়াক লাগি ভাতো খাই নাহিলোঁ পাহৰিলোঁ আকৌ জমেট'ত অৰ্ডাৰ কৰি পেলাই খাইছোঁ খাই লৈ পেলাই ঘুমালোঁ আকৌ উঠিলোঁ আকৌ এডিট কৰিলোঁ মানে গমেই পায় আৰু ধৰি লওক বেচেলাৰ চলি গোটেই কাম নিজে কৰিব লাগে সেইকাৰণে যি নহওক গাড়ীখনটো বঢ়িয়াকৈ পানী চানী মাৰি একদম চিকচিকীয়া কৰি লৈছোঁ হেলমেট দুটা ৰেডি এতিয়া বাইকত উঠোঁ চিধা যাওঁ ভাড়া লাগিলে লগ পাই আছোঁ প্ৰথম ভাড়াত হেল্ল' মাইক টেষ্টিং গাইজ ফাইনেলি এটা প্ৰথম ভাড়া লাগি আছে কাষ্টমাৰৰ নামটো কি আছে দেখাই আছোঁ তাৰে আগতে মই কাষ্টমাৰৰ নাম হৈছে বিকাশ আহি পালোঁ লোকেশ্যন মানে কাষ্টমাৰ যাব খানাপাৰা গাইজ ফাইনেলি পাই গ'লোঁ কাষ্টমাৰ এই দোকানত অ'টিপিটো দিব 7313 অ'কে উঠক গাইজ কাষ্টমাৰ ড্ৰপ কৰি দিলোঁ পইচা কিমান হৈছে দেখুৱাই নাই মানে মই চবাই পোৱা নাই কাষ্টমাৰ নুমি পেলাই গ'লে 70 টকা দি পেলাই পইচা হৈছে 63 দেখা পাইছি 63 টকা গাইজ মানে তোমাৰ খানাপাৰা ভাড়াটো নুমি পেলাই আৰু ভাড়া লগা নাই লাগি আছে কিন্তু লম্বা ভাড়া লগা নাই আৰু খাটা 20 টকা 25 টকা ভাড়া মোৰ মাৰিব ইচ্ছা নাই সেইকাৰণে বঢ়িয়াকৈ চাহ লৈ লৈছোঁ লাল চাহ মানে ৰাতিপুৱাৰ পৰা 1 কাপো চাহ আৰু হাত মোজাযোৰ ক'ত থৈ যাব নেকি তাত মানে কঁকালত যে বেল মাৰে সেইখিনি জেগাতে ইয়াতে আইডিয়াটো ভাল হৈছে মানে মাথা ধৰাত আহিল নহ'লে থবা জেগা নাই বেগডালত থব পাৰে বেগটো খুলি থাকে এতিয়া মজাকৈ চাহ লৈ লৈছোঁ এৰাৰ লগত কি খাম সেইটো দেখাব নোৱাৰি সেইকাৰণে লওঁ খাওঁ খাই লৈ পেলাই ভাড়া লাগিলে দেখাই আছোঁ নাই কি আপোনালোকে জানে চবে কিন্তু দেখাব নোৱাৰি পাব্লিকেলি গাইজ ভাড়া এটা লাগি গ'ল ফাইনেলি মানে চাহ পানী খাই আজৰি বঢ়িয়াকৈ ইয়াতে এতিয়া ভাড়া লাগছি যাব বোলে তোমাৰ এই বৰচাপাৰা ষ্টেডিয়ামৰ পাৰ হৈ পেলাই ক'ৰবাত এতিয়া মানুহো নাযায় তাকো চিট কভাৰ নিব লাগে হা কিবা কৈছে বাদে এতিয়া বৰচাপাৰা ষ্টেডিয়াম পাৰ হৈ পেলাই বোলে যাব চিট কভাৰ নিব লাগে মানুহো নাযায় এতিয়া যাওঁ পৰ্বত বস্তুটো কি দেই পিক আপ কৰিলোঁ দেখাই আছোঁ আপোনালোকক মটো ব্লগিঙত বলক কি চিট কভাৰ আছে বহুত ডাঙৰ আইটেম কেনেকৈ নিম নিব দিগদাৰ হ'ব বাইকত বান্ধি দিয়ক পিছে কেনেকৈ পাৰে যদি বান্ধি দিয়ক যদি বান্ধি দিব পাৰে মই লৈ যাম কথা নাই মই নি পোৱা নাই না সেইকাৰণে আজি ফাৰ্ষ্ট টাইম নি এক্টিভা হ'লে বঢ়িয়া এনেকৈ মাজত সোমাই লওঁ ফাই যাই থাক ন' টেনশ্যন বাইকত খালি বান্ধি অলপ মানে ডিলাৰ বিলাকত যাই থাকে আৰু ডাবল ষ্টেণ্ড কৰিব লাগিব নেকি পানী খাব লাগে ভাল কথা ইমান ডাঙৰ কাটছাৰ আছে এইটো কাটাই আছে বাবা এই সুদূৰৰ পাগলা এই কাটছ মানে সুদূৰ মানে বহিবা জেগা আৰু অকে বান্ধি থাক বাইকটো আকি হোৱা যা ৰা
টাইট কে বাঁধ আৰু ৰাস্তাত বান্ধি থাকিব লাগিলে মোৰ আৰু টাইম যাব খুলি গেলি এক্সক্লুসিভ কাৰ সিট কভাৰ আৰু টান না দে টানা পুৰা খাইছে তেলা খাই যাব না একদম 100 এর উপরতে যাব কি হবো একটু ঘুমাই দে রাস্তার উপরে পড়িলো গাড়িতে থাকি হ্যাঁ না পরে আর যেনকে বানছি থাকি যাব তাতে বান না আর এর উপর আরো কাস্টমার বয় নিয়ে উপরে যাব কি হবো এই আমার এতটা মাল যায় এটি রোড হইছে আপনি কইছিলেন না রাস্তা পড়ে যাব করে এটা পুরা আটকে দিবি হ্যাঁ এটাই ভালো ছিল নইলে ওকে আর টাইম যাব না ঘুমাইছো বান্ধতে বান্ধতে এটি রসে ঘুমাইছে হয়ে যাব ওটিপিটো দিয়া কোনে বুক করছিল বুক করছে ওটিপি দিয়া রাতি জোগাড় করে দিয়েছে নাকি এই যে এগুলা এই গ্লোভস তো না ও রাতি জোগাড় না ঠান্ডা লাগে ওটিপিটো দিয়া এপে হল খাওয়া নাই 4148 কিমান কিলোমিটার আছে 9.2 কিলোমিটার কোন পিনে যাবা দিছে পিনে যায় হাইওয়ে হয় বঢ়িয়া হাইওয়ে যাই থাকিম আৰু পুৰা যাইছো বলো গাইস মজাক একদম পেকেজিং হৈ গেছি একদম কটকটীয়াকে বান্ধি দিছে জীৱনত প্ৰথমবাৰ এনেকে মই আইটেম লৈ যাই আছো বান্ধি পেলাই সৰু সৰু আইটেম নি পাইছো কিন্তু ইমান ডাঙৰ আইটেম নি পোৱা নাছিলো দিনক একদম মজা লোকেশ্যন যেহেতু টেনশ্যন নাই একদম হাইৱে যাম মানে পুটুককে পাম ভগৱান চাওঁ দাদা অকণমান চাবলৈ দিয়া গাইস আইটেম কৰি দিলো ড্ৰপ মই নিজে খুলিব লগা হৈছে উপায় নাই দৌৰ গেলা গৰু চৰুকেইটাৰ সেই নাই কি বুলি কয়তো দায়িত্ব নাই ক'লো দুজন তিনিজনমানক বোলে চিট কভাৰ আহিছি গুৰুত্বই নেদেয় নিজে খুলি পেলাই ভিতৰত দি থৈ আহিছোঁ পইচা আহিছি তোমাৰ 150 টকা 150 টকা নাই 150 টকা দিছি 90 দিছি পইচা 150 দি দিছে বঢ়িয়া 5 ষ্টাৰ দি দিওঁ আহি পালে একদম লখৰা মাইনাছতো লাগি গেল ঘণ্টা ছাবস্ক্ৰিপশ্যন লোৱাৰ পিছত পইচা দি থাকিব লাগিলে গাত লাগে দেই এই চাওকচোন 23 টকা আৰু মাইনাছ লাগি গেল এই যে তোমাৰ ৱাণ্ডাৰ কাৰ্ছ প্ৰমোশ্যন দেখি থাকো দোকানখনত এই বিকাশ চেত্ৰীৰো প্ৰমোশ্যন নাছিল চাগে এখনত টিম্পুদাই মাৰছিল আৰু সন্মুখতে আছে তোমাৰ এফেক্স লখৰাত এতিয়া চাওঁ আৰু নেক্সট ভাড়া লাগে নেকি মানে উবেৰটো মই অফলাইন কৰি দিছিলোঁ এতিয়া উবেৰটো অনলাইন কৰি দিওঁ আৰু লখৰাৰ একদম ব্ৰিজৰ তলত যাওঁ তাতে যাই কিনে অলপ ৰেষ্ট লওঁ ৰেষ্ট নহয় ঠিক ভাড়াৰ কাৰণে অপেক্ষা কৰোঁ গাইস কাষ্টমাৰ পিক আপ কৰিব যাই আছো মানে তোমাৰ সেই হ'ল কি বুলি কয় লখৰাৰ পৰা এটা ভাড়া লাগিল গেলো মই চিধা তোমাৰ তাকালেকি কি বুলি কয় এতিয়া কামাখ্যা ষ্টেচনক লৈকে আহিলোঁ 150 টকা দিলে ভাড়াটো 150 টকাটো ল'লো কি ৰাস্তা ঐ ভাল ওলাই পৰিম লাগেচোন ওলাই পৰি সেই তলত গাটা মাকছে নদী এইটো ফুটপাথে আহি গ'লো মই অলপ সোমাই যাওঁ নেকি গাড়ী নুমাব জাগাই নাইচোন नुमाबो जगह तो है ही नहीं इधर से नुमाना पड़ेगा इधर से नुमाऊंगा तो अगर गाड़ी फंस जाए तो पसीना जाएगा कला कई बार हेलमेट এই হাত পাইছি বহুত পিকআপ লোকেশন মানুহ মানে আকিয়াতার ভাড়া লাগছি এতিয়া এই লোকেশন কিনকে পিকে মানে সিঙ্গেল গাড়ি চলে আছে একলা একলা ঠিকই আছে ডাবলিংত কেনেকে চলাম এই লোকেশনে ভুল আছে
নহয় দে সেই তলেদি ৰাস্তা আছে হে ভগৱান নৰকৰ ৰাস্তা বে যাব গ'লে খাৰঘুলি পাহাৰ এই তোমাৰ বৰ্তমান আছে মালিগাঁও পাহাৰত মালিগাঁৱৰ এখন কি বুলি পাহাৰ বুলি কয় ক'বতো নোৱাৰো কিন্তু বাপৰে ভগৱান এই ভিতৰতো মানুহ আছে হাই 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 আপুনি নেকি ৰাস্তাটো একেবাৰে ভয়ানক আইও কোনজন যাব আপুনি এই হেলমেটটো লৈ লওক অ'টিপিটো দিব 7660 কিমান কিলোমিটাৰ নেভিগেশ্যন 8.9 কিলোমিটাৰ বলক উঠক হৈছে ন বলক ভগৱান 3 নম্বৰ গেয়াৰতো নাছে এইটো ৰাস্তাই একেবাৰে ভয়ানক জীৱ কৰিছোঁ মই আহোঁতে আৰু ফুটপাথে আহিছোঁ ইপিনে এইখিনি জেগাতে ৰাস্তা নমাই দিছোঁ গাড়ী আই 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 ডাইৰেক্ট পাতাল পাম যায় ইয়াৰ পৰা পৰলি आया चला ये भी कोई रास्ता है कुछ करबो न ये तो रास्ता रे भगवान ये इपिने आरो गाड़ी पारबो ना নাই ते डाঙৰ কথা হল এনে ইপিনে যাব ৰ আয়া আইও উফ ৰক্ষা বলক গাইছ কষ্ট কৰি লওঁ ধুনীয়াকৈ গাইছ জাষ্ট ভাড়াটো নমলো মানে ড্ৰপ মাৰিব পাৰে না কাষ্টমাৰ গেলে দাউৰ মাৰি যাব বুলিয়ে ক'ব লাগিব একদম গুলি স্পীডত কাষ্টমাৰৰ নাম আছিল সুস্মিতা দেখাইছে যাকচোন 50 টকা বোলে ঘণ্টা মোৰ তাত 80 টকা নে 70 টকা কিবা দেখাইছিল পিক আপ কৰোঁতে 50 টকাত হা 8.9 কিলোমিটাৰ ড্ৰপ ধৰি লওঁ 9 কিলোমিটাৰ কাৰণ 4.2 কিলোমিটাৰ পিক আপ আছিল 9 4 13 কিলোমিটাৰ 50 টকা উবেৰ ঘণ্টা উবেৰ মোক কিন্তু 70 টকা কিবা দেখাইছিল 420 মাল আপোনালোকে দেখা পাইছে লাইভ এইটো লাইভ পইচাটো ভৰলো আৰু 1 ছেকেণ্ড লাইভ একদম মাথা বেয়া কৰি দিব এই কালা এনেকৈ আৰু উবেৰ মাৰিব না কাইবা চিনক এতিয়া মানে তোমাৰ পিক আপ কৰিব যাওঁতেও পাহাৰৰ ওপৰত যাব লগা হৈছে ড্ৰপ কৰিব লাগিব পাহাৰৰ ওপৰত আপোনালোকে দেখাই পাব এতিয়া এয়া উঠি যাই আছোঁ পাহাৰৰ ওপৰত মানে উঠি পেলাই আকৌ নামি আহিছিলোঁ এতিয়া উঠি যাই আছোঁ আকৌ নামি যাম চাব এয়া উঠা হ'ল ইয়াৰ পৰা আকৌ নামা ৰেষ্ট নিদিলেও কথা নাই আৰু দৌৰি থাক হেলমেটটো হাত লৈ ল' ব্লগাৰ নেকি এইকেইটা হেল্ল'
ৰিয়েকশ্যন হাঁহি আছে ডগৰি মই মানুহটো কিন্তু নীলাজ দে ক'ব লাগিব মই আপি চাপি যদি চেল্ফি তুলি আছে না লগত এইফালে পষ্ট দিয়া মানুহ একেলগে পষ্ট দিয়ে বোলে চেল্ফি তোলো 1% লাষ্ট চাৰ্জ নাই পইচাই নাই 18 টকাৰ ভাড়া লাগে বালৰ উবেৰ বন্ধ কৰি দিওঁ নেকি মাস্ক চাপ্লাই খং উঠি যায় গেলা 18 টকাৰ ভাড়া বোলে চাবিচোন 2.3 কিলোমিটাৰ পিক আপ 1.3 কিলোমিটাৰ ড্ৰপ কিমান হ'ল 2.3 কিলোমিটাৰ 3.9 কিলোমিটাৰ 4 কিলোমিটাৰে হ'ল 4 কিলোমিটাৰ 18 টকা কেলা বাপেকে তেল ভৰাই দিছে নেকি গাড়ীত কেলা এইফালে গভৰ্ণমেণ্টে টেক্স লৈ 105 টকা লিটাৰ কৰি দিছে 100 টকা লিটাৰ তেল ভৰালেও ইথানল মিক্স কৰি দিছে ইফালে আকৌ উবেৰেও মাৰি আছে জানা তোৰ বাপেকেহে পইচা তেল ভৰাই দিছে মানে এক্সট্ৰা নুখুজি কি কৰিব চোন খুজবই লাগিব কাৰণ ইফালে ভাত নিমিলে নহয় খাব নাপাব গেলা যদি ৰেপিড' বা উবেৰে 100 পইচা মতে মাৰি থাকে না গেলা ইফালে সিহঁতৰ কমিশ্যন কাটপে আছেই আৰু মাথা বেয়া হৈ যায় গেলা এনেকৈ ভাড়া মাৰিব পাৰি নেকি যি নহওক কাষ্টমাৰে বাৰে 100 টকা দি দিছে 13 কিলোমিটাৰত 100 টকা পাইছোঁ সেইও বহুত কিবাকে যে দিছে এতিয়া আৰু মই ৰেপিড'টো অন কৰি দিওঁ ৰেপিড'ত ভাড়া লাগে নেকি চাওঁ কাৰণ ৰেপিড'টো কৰি থৈছিলোঁ অফলাইন অ'কে অনলাইন হৈ গ'ল ৰেপিড'টো নাচাগে ইউ উইল বি ছাছপেণ্ডেড ইফ ইউ আস্ক এক্সট্ৰা কেছ চৌধুৰী ভাইয়া তহঁতে গেলা 25% কিয় কাটা পিছে আমাৰ তাৰপে তহঁতে 25% কাটলি তহঁতক কোনে ছাছপেণ্ড কৰে 100 টকা কামালি যে 25 টকা লৈ যা গোটা গুটি তাতে আকৌ কিলোমিটাৰ 5 টকা হিচাপত তেলৰ পইচা দিয়া ৰাইডত 5 টকা কিলোমিটাৰত ক'ৰবাত চলিব পাৰে নেকি মানুহ 3 টকা 2 টকা 3 টকাত তেলেই যায় 2 টকাকৈ বাচিলি মানুহ দেখোন 1000 কিলোমিটাৰমান একদিনত চলিব লাগিব গাড়ীৰ হাজিৰা ওলাবৰ কাৰণে এলা বিজনেছ কৰিবি তহঁতে আমি ভোগত মৰিব লাগে কাম কৰাকেইটাই যি নহওক এতিয়া আৰু ভাড়া লাগে নেকি চাওঁ মই কিন্তু আজিকালি পুৰা মানে সেই কৰা কৈছোঁ পইচা মানে ৰিকুৱেষ্ট কৰা কৈছোঁ বোলে কিবা এটা মিলাই দিব পুৰা কোনো এটা ৰাইড কেঞ্চেল নকৰোঁ বোলে যদি নেৰে নাযাওঁ বুলি পেলাই প্ৰত্যেকটা ৰাইডে যাম সেইকাৰণে মোৰ এতিয়া চাওঁচোন 20টাৰ ভিতৰত 17টাই মানে আপোনালোকে যেতিয়াৰ পৰা দেখা পাইছে ইমানেই আছে মানে কমাও নাই বাঢ়াও নাই কেতিয়াবা বাঢ়িব সেইটো ক'ব নোৱাৰোঁ বাৰু কিন্তু প্ৰত্যেকটা ৰাইডে একচেপ্ট কৰিলে মই যামেই কিন্তু কওঁ একবাৰ বোলে কিবা এটা মিলাই পেলাই দিব কাৰণ ধৰিলেও যিহেতু ৰেপিড' কাটেই ইফালে ছাবস্ক্ৰিপশ্যন ল'লেও পইচা যায় ইফালে কিলোমিটাৰতো 5 টকা 6 টকা হিচাপতে পইচা দেই সেইকাৰণে সুধিব লগা বাধ্য হৈ যায় কাৰণ নহ'লে পইচা নিমিলে জমেট'ই 9-10 টকা দেই ৰেপিড'ই 5-6 টকা দেই সেইকাৰণে কয় না ৰেপিড' মাৰতো সমাজ সেৱা বুলি দিনক এতিয়া মজা একদম চিল কৰি আছোঁ ক'ত ভাড়া লাগে চাওঁ এটা কোনোবা জেগাত ৰখিম মই এতিয়া কোনোবাখিনি বিচাৰিলোঁ অলপ জেগা কালেক্ট কেছ অনলাইন দিব ন স্কেনাৰ নে QR স্কেনাৰ এইটো QR এইটো 80 হৈছে ন দিয়ক থেংক ইউ এই মাত্ৰ কাষ্টমাৰটো নহ'লেও মানে মই শিলপুখুৰীত আড্ডা দি থাকোঁতে ভাড়াটো লাগি আহিছিল সেইকাৰণে পটকত পিক আপো কৰিলোঁ ভিডিঅ' কৰিব নহ'ল আৰু এতিয়া ড্ৰপ কৰা টাইমত ভিডিঅ'টো কৰিছোঁ এতিয়া বৰ্তমান আছোঁ হেংৰাবাৰী ৰোড আৰু ভাড়া লাগে নেকি চাওঁ উবেৰত বৰ্তমানলৈ কামালোঁ মই 121 টকা অফিচিয়েলি আৰু তোমাৰ ৰেপিড'ত কিমান কামালোঁ ৰেপিড'ত অফলাইন হৈ আছিলোঁ মানে উবেৰটোত লাগাই এতিয়া ৰেপিড'টোত কামাইছোঁ মই 288 এতিয়া নোটপেডত লিখি থৈ দিওঁ বৰ্তমান 80 টকা পালোঁ এইটো লিখি দিওঁ নোটপেড প্লাছ 80 গাড়ীখন চাইড কৰিলোঁ আৰু 80 ৰুপিজ অ'কে ডান 70 150 150 180 মজা হৈ গৈছে আৰু নেক্সট লাম্বা ভাড়া ক'ত লাগে চাওঁ কোনটো এপত লাগে য'ত লাগে একচেপ্ট কৰিম কৰি পেলাই আপোনালোকক দেখাইছোঁ ঠিক আছে বৰ্তমান এইটো ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প কিন্তু তেল ভৰাব লগা নাই দুটা সুটি আছে পিছত ভৰাম গাইছ ভাড়া এটা লাগি গৈছে মানে মই হেংৰাবাৰী ভাড়াটো মাৰি পেলাই ৰখি আছিলোঁ বঢ়িয়াকৈ ৰাস্তাত বোলে লাম্বা ভাড়া লাগিলে মাৰিম এটা লাগি আছে লাখ টকীয়া লিচু বাগানৰ পৰা যাব এতিয়া কাষ্টমাৰৰ পিক আপ লোকেশ্যন 1 কিবা কিলোমিটাৰ আৰু কাষ্টমাৰৰ নাম হৈছে জুমি বঢ়িয়া এতিয়া যাওঁ ফোনত কথা পাতিছোঁ অৰ্ডাৰটো কেঞ্চেল কৰিব দিছোঁ ৰাইডটো এতিয়া 1 কিবা কিলোমিটাৰ 1.3 কিলোমিটাৰ
গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন টাইমাৰ ষ্টাৰ্ট হৈ গৈছে ইফালে ফোনো কৰিছোঁ আহি আছোঁ বুলি কৈছে এতিয়া কোনফালে আছে সেইটোৱে কথা অ'টিপিটো দিয়কচোন তুমি যাবা আহা উঠা মই বাইদেউ আপোনাক অকণমান দেৰিকে ফোন কৰি আছোঁ হ'ব মই বৰ্তমান বাইকত আছোঁ হ'ব মই ৰিটাৰ্ণ আপোনাক কল কৰি আছোঁ ঠিক আছে অঁ অঁ হেলমেটটো লওক পিন্ধিব লাগিব তাকেতো 7518 আছে 9.9 কিলোমিটাৰ উঠিছা ন উঠক হৈছে হৰি ওকে ব'লক গাইছ কাষ্টমাৰটোক ড্ৰপ কৰি দিলোঁ লাষ্টত ইয়াত এতিয়া আহিছোঁ তোমাৰ এইখিনি কি বুলি কয় গুৱাহাটী ক্লাবৰ ওচৰতে ম'ম' ঘৰ কাৰণ ম'ম' খাব লাগে ম'ম' খাওঁ লাগি আছে মানে পেট ভৰা বস্তু ৰাতিপুৱাৰ পৰা ইমান মানে খোৱা যোৱা নাই ৰাতিপুৱা হওঁতে মেগী খাই আহিছিলোঁ তাৰপৰা চাহ খাই আছোঁ উত্তৰ বেলেগ একো খোৱাই যোৱা নাই এতিয়া মানুহ ভিৰ কিন্তু বহুত আছে হ'লেও যাই পেলাই খামেই গাইছ খাই ল'লোঁ তাক মানে ভিৰ ইচ্ছা আছে না ভিডিঅ' কৰিব পৰা নাই মানে এখন টেবুলত যেনে একলাই পাব গধূলি ভিডিঅ' কৰিব পাৰি বঢ়িয়াকৈ গ'লেও খাৱা দেখাব পাৰি কিন্তু এখন টেবুলত একলা ম'ম' পাইছোঁ আৰু বাকী তিনিটা বেলেগ এতিয়াতো সিহঁতৰ মাজত ভিডিঅ' কেনেকৈ বনাওঁ সিহঁতে খাব নোৱাৰিব না লাজতে সেইকাৰণে ভিডিঅ' নকৰিলোঁ বৰ বেছি এতিয়া আৰু বঢ়িয়াকৈ অনলাইন হৈয়ে আছোঁ দুয়োটাতে অফলাইন হ'ব পাইছিলোঁৱে মানে ভাড়াও লগা নাই বাৰু খাটা ভাড়া লাগিছিল উবেৰত কিন্তু একচেপ্ট কৰা নাই এতিয়া লাম্বা ভাড়া লাগে নেকি চাওঁ লাগিলে দেখাম নেকি আৰু বেলেগ দেখাব লগা নাই গাইছ ফাইনেলি এটা ভাড়া লাগি আছে কাষ্টমাৰৰ নাম হৈছে স্নেহা পিক আপ কৰিব আহিছোঁ কোনটো হ'ব কাষ্টমাৰ শ্ব'ৰুমটো পাৰ হৈ বুলি কৈছে মানে এইটো তোমাৰ মাৰুতি চুজুকি এৰিনা শ্ব'ৰুম পাৰ হৈ ইউনিয়ন বেংক আছে বোলে ইউনিয়ন বেংক এইটো ইউনিয়ন বেংক এইটোৱে হ'ব চাগে কাষ্টমাৰ আপুনি বুক কৰিছিল নেকি উঠক হেলমেটটো ল'ব অ'টিপিটো দিব 8305 অ'কে বহক 11 কিলোমিটাৰ পাণ্ডু পোৰ্ট ৰোড ঠিক আছে লোকেশ্যন চিনি পাওঁ উঠক উঠক হৈছে ন ব'লক অনলাইন দিব না এইটো ভিডিঅ' বনাই নেকি হয় ইউটিউবত ভিডিঅ' বনাওঁ ভিডিঅ'ত দিলেতো প্ৰব্লেম নাই মই উঠিছোঁ নেকি উঠিছে কি কয় একো নাই অ'কে একো নাই না কি নাম চেনেলটো ডিয়াৰ চিষ্টাৰ বুলি আছে এইটো ছাবস্ক্ৰাইব কৰি দিম অ'কে থেংক ইউ এতিয়াই আহিব ইণ্টাৰনেট শ্ল' নেকি এতিয়া হয় থেংক ইউ দিয়ক বাই বাই অ'কে বাই বাই গাইছ মজাকৈ ড্ৰপ কৰি দিলোঁ কাষ্টমাৰ বাহ 130 টকা দিছোঁ এই ফেণ্টাষ্টিক আৰু আমাৰ অৰুণ ছাৰৰ লগত কথা পাতিছোঁ বৰ্তমান আহি পালোঁ মই তোমাৰ পাণ্ডু বাহ নামবিলাক মিলে অলপ ড্ৰাইভিং নাপায় এই পাতলুই ফোন কৰে দেখোন এই দেই এক ছেকেণ্ড এই বাদ দি আগতে ফোনটো ৰিচিভ কৰিলোঁ এক ছেকেণ্ড এই কাটাই খালা দে বাদ দি এতিয়া আদাবাৰী ফালে ওলাই যাওঁ কাৰণ আদাবাৰীৰ পৰা সোমাই আহিছোঁ পাণ্ডু পোৰ্ট ৰোডত
যাবাই নাপায় গান্ধাই ভিতৰ ৰাস্তাটো ইমান মানে গাড়ী না যাবৰে সময়ত একোকে নকলা কিদৰে পাহৰিম নুবুজিলা মানে এই লাইনটো অলপমান আগত শুনলো জুবিনদাৰ লাইনটো শুনি কিনে মোৰ একচুক লাগি মনত পৰিছে গম পাই না একদম 100% মিলে মোক একোৱে নকলা মানে একছে যাৱাৰ আগত কেনেকে পাহৰিম মানে ভাবিয়ে নাচালা একচুৱেলি ভালে হৈছে যাৱাই কিন্তু হ'লেও একবাৰ মানে এটা কিবা নহয় কিবা কৈ থৈ যাব লাগে না বোলে এনেকুৱা কথা মই গেলো নাই গেলা একো নাই ডাইৰেক্ট ব্লক চেট আছে খাও দিব মন যায় কিন্তু আশীৰ্বাদ দিয়া দেচোন তাইক সদায় কুশলে থাকক কাৰণ তাইও মোৰ জীৱনটো মানে উন্নতি কৰাত সহায় কৰিছে তাইৰ ব্ৰেকআপে মোক বহুতখিনি আগবঢ়াই নিছে লাইফত সেইকাৰণে তাইৰ বেয়া হোৱাটো কামনা নকৰোঁ কোনোদিন তাই সুখতে থাকক আৰু ৰেপিড' মাৰি আছোঁ ভাল পইচা কামানি হৈছে এতিয়া চাওঁ আৰু ইয়াৰ পৰা লাম্বা ভাড়া লাগে নেকি আৰু লগতে উবেৰটো অন কৰি দিওঁ উবেৰটো ভাল ইনকাম হৈছে গাইছ মানে লাম্বা ভাড়াকেইটা মাৰিলে উবেৰত ভাল পইচা বনি যায় এচাচোন উবেৰত বেছি মান আছে 399 হৈছে উবেৰত ৰেপিডত তোমাৰ কিমান আছে চাওঁ ৰ'ব পাহৰিলোঁ এইমাত্ৰ চাইছিলোঁ 373 হ'লেও উবেৰতকৈ কমে আছে অলপ যি নহওক এতিয়া চাওঁ আৰু ভাড়া লাগে নেকি লাগলি দেখাই আছোঁ গাইছ ভাড়া এটা মাৰিছিলোঁ মানে তোমাৰ এই পাণ্ডুৰ ভাড়াটো মাৰি পেলাই মই চিধা ভাড়া চাড়া নালকে কাৰণে গুচি আহিলোঁ দীঘলী পুখুৰীৰ পৰা এটা অৰ্ডাৰ লাগছি তোমাৰ পিক আপ কৰিব লগা আছিল ইয়াৰ পে তোমাৰ পল্টন বজাৰ ষ্টেচনৰ গেটৰ পে আৰু ড্ৰপ কৰিব লগা আছিল চেক্টৰ 3 এতিয়া কাষ্টমাৰক বঢ়িয়াকৈ ড্ৰপ কৰি দিলোঁ কাষ্টমাৰৰ মানে দেখাইছিল 90 চামথিং কিন্তু দিছে 120 টকা মজা এতিয়া আৰু আহিছিলোঁ তোমাৰ অৰুণ আহি থকা বুলি কৈছে ইফালে মানে অৰুণ নাৰেংগীৰ ওচৰতে ক'ৰবাত আছে বোলে সি ক'লে কি বোলে একেলগে চাহ খাওঁতো ওচৰতে আছে যিহেতু নাৰেংগীৰ সেইকাৰণে আহিছিলোঁ ইয়াৰে আগতে মই ইয়াতে চাওমিন আহিছিলোঁ এইখন দোকানত মনত আছে নে ক'ব নোৱাৰোঁ আপোনালোকৰ ভিডিঅ' বনাইছিলোঁ আজি মানে অৰুণে কৈছে কি সেইখনতকৈ বোলে ভাল চাওমিন এখনত বনোৱাই গতিকে আজি এখনত ট্ৰাই কৰি সি আহিবতো অলপমান টাইম আছে কাৰণ সি ক'ৰবাত তোমাৰ কি বুলি কয় এই সাতগাঁৱৰ ফালে অৰ্ডাৰ দিব গৈছিল সি আহিও আছে সি আহে মানে টাইম আছে তাৰ লগত চাহ খাব যাম আকৌ এতিয়া চাওমিন খাই লওক নেকি এতিয়া বঢ়িয়াকৈ চাওমিন বনাব দিছোঁ বনাওক দেখে চাওক আপোনালোককো মই খাই আছোঁ একেলগে নেকি চলো কিমান ভাল হয় চাওক অৰুণৰ কথাটো মানে যদি বেয়া হয় না তাক পইচা দিম মই বিদ্যা পেমেণ্টটো সি কৰিব আৰু যদি ভাল হয় তেতিয়াহ'লে মোবাইল গাইছ আহি গ'ল চাওমিন মোৰ দিয়া বস্তু ভাল লাগছে বাটিত अभी गरम गरम टेस्ट करने का इधर बढ़िया ভাল লাগছে গরম আছে তামাম সেইখনতকৈ এখন বেছি ভাল বুলি ক'ব নোৱাৰি ইকুৱেল মজা একদম ফেণ্টাষ্টিক চাওমিন বিদ্যা একদম টেষ্টি বনাই দুখনে হাই মজা চাওমিন কিন্তু চচটো দিয়াচোন আছে না এই বঢ়িয়া হাই মই চচ খাওঁতো এনেই বেয়া নহয় কেপচিকামেদি এইটো কি আৰু এই বঢ়িয়া জ্বলা চাটনি এতিয়া বঢ়িয়া মই এনেকৈ ভিডিঅ' কৰি থাকিলে নহয় পটাপট খাই পেলাই শেষ কৰোঁ নহ'লে সি আহি পাবই আৰু সি আহি পেলাই হাহাকাৰ লাগিব যাওঁ গাইছ জাষ্ট চাওমিন খাই পেলাই কমপ্লিট কৰি আহিছোঁ আকৌ এতিয়া চাহ লাল চাহ ভুজিয়া আমাৰ মাহাজন ই চাকনা ই এইটোৱে বাচি পায় হা মদা ই বেলেগ বস্তু খাব নাজানা চাহৰ লগত বিস্কুট খাই মানুহ হা তই ভুজিয়া খাৱা আৰু গাইছ মোৰ কথাও কিবা এটা কমপ্লিমেণ্ট দিবচোন অলপ আগত চাওমিন খাইছোঁ আগতে চাহ মই পেটলা নহয় মই বেলেগে হ'ব আরে চাওমিন খাইছোঁ এক মুঠত এতিয়া চাহ ইয়াৰ পিছত আৰু ক'ৰবাত কিবা নহয় কিবা খাওঁ যাবই না ৰাতিক লাগি চাহ খালে পেটলা নহয়
আৰে গাধা খাই কণ্টিনিউ খাই আছ না সেইটো কৈছো বেক টু বেক সেইটো কাৰণে বেক টু বেক খায়ে যদি থাকো পেটলা নহম নেকি বুজি পোৱাটো টাইম লাগে টিউব লাইট আস্তে আস্তে জ্বলে মানে দিয়ক বৰকা চাউনি খাই লওঁ এইফালে অনলাইন হৈ যাম ইয়াত ভাড়া লাগে গম পাই না যোৱাকালি ইয়াত মই ওলাই যাই পেলাই প্ৰায় 300 মান টকা কামাইছোঁ দুটা ভাড়াত গম পা এটা 200 এটা 180 কিমান হ'ল 380 হ'ল 380 টকা কামাইছোঁ আজিও সেয়া আশা চাহ পানী খাম অনলাইন হ'ম ভাল লাগি দেখাম গাইছ এটা লম্বা ভাড়া লাগিছে নাৰেংগী তিনিআলিৰ পৰা চিধা যাব লাগে যোৰাবাট এটা বৰে ফুল গেটাপত কাৰণ লাগিছে অলপ অলপ ঠাণ্ডা তই কি এতিয়া ৰুমত যাবি না ডিউটি কৰিম কেইটাক লাগি মাৰবি টাৰ্গেট আছে 4টা লাগি কৰিম 4টাৰ পৰা 2 ঘণ্টামান টোপনি মাৰিম 3 ঘণ্টামান টোপনি মাৰিম তইতো গাড়ীতে ঘুমাও না তোৰ সেইটোৱে এই অডমছ লগে হ'লে গাড়ীতে ঘুমাই থাকে পুৰা এই চিট চেপ্টা কৰি লৈছি ঘুমাই এইটোতো অৰ্ডাৰ নালাগিলে ৰখিব লাগিব না মই অফলাইন হৈ ঘুমাই নাথাকো নহয় এইটো ৰেষ্টুৰেণ্টত বহি থাকিবি খাৰা হৈ থাকিবি নেকি ৰেষ্টুৰেণ্টৰ ওচৰত গাড়ীটো বহাই লৈ বহি কৰিবই লাগিব নহয় তাৰতো নাইতো তোৰতো নাইতো দে কাষ্টমাৰে ফোন কৰিছে মই যাওঁ বলো গাইছ পিক আপ কৰিব যাওঁ কাষ্টমাৰে ফোন কৰিছে ৰ'ব গাইছ ফাইনেলি কৰি দিলোঁ ডিউটি খতম মানে ঘটনাটো কি হ'ল মই কাষ্টমাৰটোক পিক আপ কৰিব গৈছিলোঁ কাষ্টমাৰটো বোলে কোনোবা ৰিলেটিভৰ গাড়ী পালা সেইকাৰণে গুচি গ'ল মোক আৰু কৈছে কি মানে ফোন কৰিছিলোঁ মই যাই পাই পেলাই মোৰ চকুৰ সন্মুখতে গেছি ক'ব গেলি মানে জাষ্ট গাড়ীখনত উঠি পেলাই গেছিও বলেৰ' এখনত ময়ো যাই পেলাই সেইখিনি জেগা পাইছোঁ এনেকুৱা মই দেখা পাইছোঁ মানে চকুৰ আগত গাড়ীখন ৰখা মানে সেইখন গাড়ী গুচি গ'ল বলেৰ'খন মই আৰু বেলেগ মানুহ বুলি পেলাই গুৰুত্ব দিয়া নাই ফোন কৰিছোঁ কৰোঁতে কৈছে কি ভাইটি এংকে মোৰ ধৰি লওক ঘৰৰ কাষৰে মানুহ পালোঁ পাই পেলাই মই গুচি আহিলোঁ তুমি বেয়া নাপাবা তোমাৰ QR দি দিবা মই 50 টকা এটা দি দিম সেই কৈছে মই বোলো ঠিক আছে দিয়ক গৈছে যদি ভালে হৈছে আপুনি মোক পইচা দিব নালাগে দেখ মই এতিয়া ঘৰত যাওঁ সেই বুলি পেলাই মই চিধা আহি পালোঁ ৰুম বৰ্তমান এতিয়া পোনপ্ৰথমে গাড়ী কিলোমিটাৰটো দেখাই দিওঁ নে কি কিমান কিলোমিটাৰ চলিল কাৰণ পইচাটো দেখুৱাৰ আগত তেল কিমান খালা সেইটো জনাব লাগিব না গাড়ী মই আজি বৰ বেছি চলোৱা নাই যোৱাকালিতকৈ বহুত কম চলছি 147 কিলোমিটাৰ 147 কিলোমিটাৰ চলছি আৰু তেল কিমান হৈছে 2 লিটাৰ আৰু এইফালে 71ত এভাৰেজ দিছে এভাৰেজ কিন্তু বঢ়িয়া দিছে আজি 2 লিটাৰ তেল 147 কিলোমিটাৰ চলছি অ'কে 200 টকাৰ তেল গেছি গাড়ীখনত এতিয়া মই দেখাই আছোঁ আপোনালোকক আৰ্নিং ইনকাম কিমান কামলোঁ বৰ্তমান টাইম কিমান হ'ল চাই লওক এই 12:32 পোনপ্ৰথমে দেখা দিওঁ উবেৰ আৰ্নিং ই এটা দুনিয়াত ধাৰাপাত খপাই আছে 1100 টকা কিবা 100 টকা কৰে আজিৰটো ক'ত দেখা পাম ৰে আজিৰ এইটো 433 টকাটো আজিৰ অ'কে এতিয়া কেলকুলেটাৰত ইচকো বিঠানে কা 433 প্লাছ আৰু এতিয়া ৰেপিডত কিমান আছে ৰেপিড' আজা ভাই আজা জল্দি এই ৰেপিড' দেখোন গুচি গ'ল এটা অল ট্ৰিপছত গম পাম নহয় এইটো কেঞ্চেলেশ্যন চাৰ্জ পাইছোঁ মানে তোমাৰ 10 টকা কেঞ্চেল হোৱাৰ কাৰণে এই যাই পোৱাৰ পিছত সেইকাৰণে 10 টকা এটা ৰেপিডৰ ফালৰ পৰা দিছে কেঞ্চেলেশ্যন ফিজ এতিয়া মই ট্ৰিপ গিলা আৰ্নিং অল অৰ্ডাৰ্ছ যোৱাকালি এই চাওক ৰেপিডৰ ইনকাম হৈছে 373 অ'কে টোটেল ইনকাম মোৰ হৈছে অফিচিয়েলি 806 টকা ৰেপিড' আৰু উবেৰ মিলি পেলাই এতিয়া মই অফলাইন মানে ধৰিলোঁ বাৰে দি কিমান পাইছোঁ টোটেল সেইটো দেখাই দি আছোঁ টোটেল কেলকুলেশ্যন নোটপেডটো ক'ত গ'ল ইধাৰ নোটপেডে যিমান ভাড়া মাছটো চব লিখি থৈছোঁ মানে গোটেইকেইটা ভাড়া দেখুওৱা নাই কিন্তু হৈছে ইস্কো কৰ্নে কা কপি যোৱাকালি মানে কি হৈছে 1 ছেকেণ্ড মই কৈ আছোঁ কথাটো কপি কৰি ল'লোঁ মানে আগৰ ভিডিঅ'টোত মই এনেকৈ মানে কপি কৰি কেলকুলেটাৰত পেষ্ট কৰিব গৈছিলোঁ এইটো কাৰণে বহুতে কমেণ্টত আহিছে আৰু বহুতে এটা আইডিয়াও দিছে মানে এইখিনি যদি মই ChatGPTত বহাই দিওঁ দি পেলাই কেলকুলেট বুলি লিখি দিওঁ আহি যায় মই মাৰি চাইছিলোঁ আহে বঢ়িয়াকৈ হিচাপ নিকাচগিলা এতিয়া সেইকাৰণে এইটো কপি কৰি ল'ল না ইস্কো অভি জানেগা ChatGPT पे CHAT ChatGPT সার্চ করাই আছে ये है ChatGPT খোলা গেল এতে এইটো ক্যালকুলেশনটো ক্যালকুলেট বুলি দি দিলোঁ মাৰি
কি ধুনীয়াকৈ ধাৰাপাত মানে চিৰিয়েলি লিখি দিয়ে চাওকচোন কি চিৰিয়েল লিখি দিছে এই ফ্লেছটোৰ কাৰণে বৰ দিগদাৰ এই চাওঁ 70 টকা 150 মিলি গ'লে 220 এনেকৈ চিৰিয়েল দিছে টোটেল ইনকাম হৈছে মোৰ 1160 টকা একো বেয়া ইনকাম হোৱা নাই ডিউটি কেইঘণ্টা মাৰছোঁ ডিউটিও ক'ত 12 ঘণ্টা মানে মাৰছোঁ 12 ঘণ্টাত যদি 1160 টকা হৈছে বঢ়িয়া আৰু 200 টকাৰ তেল গেছি এই মিটাৰটো এনেই ডাউন হৈ গৈছে মানে তোমাৰ বেটাৰীটো মিটাৰটো ডাউন হ'ব নহয় বেটাৰীটো অলপমান মানে পাৱাৰ কমছি বেটাৰীটো চাগে সলাব লাগিব আৰু বিশ্ব ছাৰৰ বোলে বেটাৰী সলাব লগা হৈছিল মই আজি সুধিলোঁ গতিকে ময়ো চাগে লাগব বেটাৰী ছিগনেল আহি আছে চাওঁ যদি কিবা চেল্ফ মাৰা প্ৰব্লেম পাওঁ তেতিয়াহ'লে সলাই ল'ম এতিয়া টোটেল ইনকাম কিমান হ'ল 1160 টকা গাড়ীত তেল খলা 200 টকা 1160 200 টকা গেলি 960 টকা 960 টকাৰ ধৰি লওক 160 টকা খাৱাত গেছি গতিকে 800 টকা এটা মোৰ বাচিছি খাই লৈ তেলটোল ভৰাই পেলাই 800 টকা বাচিছি বহুত বঢ়িয়া ইনকাম হৈছে কিন্তু এতিয়া মই বঢ়িয়া ডাঙৰ এটা এনাউন্সমেণ্ট কৰি দিওঁ মানে অহাকালি আপোনালোকে ভিডিঅ' নাপাব পাৰে কাৰণ মই অহাকালি হৈছে তোমাৰ আজি হৈছে 20 তাৰিখ 20 তাৰিখে পৰব আৰু অহাকালি 20 তাৰিখে হ'ব এতিয়া 12টা বাজি গ'ল যিহেতু 20 তাৰিখ হৈছে কৰি 20 তাৰিখে আৰু 21 তাৰিখে মই ৰাতিপুৱা 7টাক লাগি নহয় 21 তাৰিখে ৰাতিপুৱা 7টাক লাগি মই ডিউটি মাৰিম কণ্টিনিউ অহাকালি পাৰিলে 6টাৰ পৰা অনলাইন হ'ম মই পেলাই 7টাক লাগি 22 ঘণ্টা ডিউটি মাৰিম জমেট'ত কাৰণ বঢ়িয়া দিছে ইনচেণ্টিভ মোক অলপ পইচা লগা আছে যিহেতু 3 তাৰিখে আহি আছে EMI দিব লাগিব সেইকাৰণে যিমান পাৰি সোনকালে কালেকশ্যনটো কৰি লওঁ নেকি ইউটিউবৰ পৰা পাম কিন্তু ইউটিউবৰ মানে কিস্তি মাৰ পইচা নাই ইউটিউবৰ পইচা দিয়ে আইফোনৰ অলপ EMI দিব আছে এইটো একেদাগতে উঠাই দিম গোটাই পইচা গতিকে সেইটো কাৰণে অলপমান জমেট' মাৰিম বুলি ভাবিছোঁ 22 ঘণ্টা কালি ডিউটি নাহিব কিন্তু ভাই ভিডিঅ' নাহিব পাৰে বেয়া নাপাব পৰদিনা দি দিম অ'কে এতিয়া টাটা বাই বাই গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব মই এতিয়া ঘুমাওঁ বাই বাই ঘুমাওঁ নহয় ভিডিঅ' এডিট কৰিম